নমস্কাৰ, মই প্ৰদীপ। আজি মই আপোনালোকক কোনো কাহিনী নকৈ মাত্ৰ এটা বিস্কুটৰ কথা ক'ম। আজিকালি প্ৰায় বিস্কুটৰ বেছিভাগতে বিস্কুটৰ মূল পেকেটটোৰ ভিতৰত এটা অকণমান ডাঠ টান টাইপৰ এটা প্লাষ্টিকৰ ভিতৰত বিস্কুটবোৰ থোৱা থাকে, যাতে বিস্কুটবোৰ সহজতে ভাঙি নাযায়। সেই বিস্কুট কোম্পানীটোৰ কথা মই আজি ক'ম। এদিনাখন কি হ'ল, সেই বিস্কুটৰ মাজত পেকেটৰ মাজত দুটামান পেকেটত কি হ'ল, বিস্কুট নভৰোৱাকৈ পেকেটবোৰ গুচি গ'ল কাষ্টমাৰৰ ওচৰলৈ। তেতিয়া এজন বিশেষ কাষ্টমাৰে কি কৰিলে, বিস্কুট নোহোৱাকৈ যিহেতু বিস্কুটৰ পেকেট এটা বিক্ৰী কৰি কাষ্টমাৰক ঠগোৱা হ'ল, তাৰ বাবে তেওঁ কনজিউমাৰ ফ'ৰামত এটা কেছ জুৰি দিলে। তাৰ ফলত কোৰ্টে সেই কোম্পানীক প্ৰায় 1 কোটি টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিলে। আৰু তেতিয়া কি হ'ল, সেই কোম্পানীটোৰ বদনামটো হ'লেই মাৰ্কেটত, কিন্তু কি হ'ল, ক্ষতিপূৰণ দিব লগা হ'ল। তাৰ ফলত বৰ্ড অফ ডাইৰেক্টৰৰ এখন মিটিং বহিল। মিটিঙত বিভিন্ন কথা আলোচনা কৰা হ'ল। তেওঁলোকৰ কথা হ'ল যে এই যে খালী পেকেটটো গুচি গ'ল বিস্কুট নভৰোৱাকৈ, তাৰ পৰা বাৰু আমি কেনেকৈ পৰিত্ৰাণ পাব পাৰোঁ, এই কথাটোলৈ বিভিন্নজনে বিভিন্ন পৰামৰ্শ দিলে। আৰু শেষত যাই সিদ্ধান্ত এটা হ'ল যে আমি আৰু প্ৰায় 100জন এক্সট্ৰাকৈ কৰ্মচাৰী ৰাখিব লাগিব, যিয়ে নেকি প্ৰতিটো পেকেট এটা এটাকৈ দ্বিতীয়বাৰৰ কাৰণে পৰীক্ষা কৰি কাৰ্টনত ভৰাব। তাৰ ফলত তেওঁলোকৰ মাহিলী প্ৰায় 80-90 হাজাৰ টকা, 80-90 লাখ টকা এনে খৰচ যাব। কথাবোৰ সম্পূৰ্ণ সিদ্ধান্ত হ'ল যদিও সেই সময়তে এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ৰুমটোত পানী বা বিভিন্ন ফাইল পত্ৰ ইফালে নিবলৈ, পানী দিবলৈ এনেকুৱা কামৰ বাবে ৰৈ আছিল। সেই মানুহজনে, সেই কৰ্মচাৰীজনে শেষত ক'লে, ছাৰসকল, মই আপোনালোকক এটা কথা ক'ব খোজোঁ, যিহেতু আমাৰ এই পদ্ধতিটো আপোনালোকে যিটো সিদ্ধান্ত ল'লে, সিদ্ধান্তত প্ৰায় আমাৰ মাহে কি আমাৰ 1 কোটি টকা খৰচ যাব কোম্পানীৰ পৰা, গতিকে তাৰ পৰিৱৰ্তে এটা অন্য চিন্তা এটা মোৰ মনলৈ আহিছে, সেইটো যদি আপোনালোকে গ্ৰহণ কৰে। তেতিয়া বৰ্ড অফ ডাইৰেক্টৰৰ মানুহবোৰে হাঁহিল, তইনো কি কথা কবি, তইনো কিমান পাছ, তইতো ক্লাছ 8লৈকে পঢ়া, আমিতো বহুত কিবা কাৰণে পাছ, আমাৰ মনতে এনেকুৱা কোনো কথা অহা নাই, বাৰু তই নকলেও হ'ব নেকি? তেতিয়া এজন বিশেষ বৰ্ড অফ ডাইৰেক্টৰৰ মানুহে ক'লে, নহয়, তেওঁ কি ক'ব খুজিছে আমি শুনাতনো কি আপত্তি। তেতিয়া সেই মানুহজনক, সেই একেবাৰে নিম্ন পৰ্যায়ৰ মানুহজনক ক'লে, কোৱাচোন বাৰু কেনেকৈ আমি এই পইচাবোৰ বচাব পাৰোঁ, আৰু আমাৰ যাতে বিস্কুট নোহোৱাকৈ খালী পেকেট এটা কাষ্টমাৰৰ ওচৰলৈ নাযায়, সেইটো আমি কেনেকৈ ৰোধ কৰিব পাৰোঁ। তেতিয়া সেই মানুহজনে ক'লে, ছাৰ, আমি যিবোৰ বিস্কুট যায়, আমি যদি এখন ট্ৰলিৰ জৰিয়তে এটা গেটেৰে যদি আমি পাৰ কৰি দিওঁ, আৰু তাত যদি এখন উচ্চ ক্ষমতা সম্পন্ন যদি পাংখা যদি আমি ব্যৱহাৰ কৰি দিওঁ, আৰু সেই পাংখাৰ বতাহৰ প্ৰেছাৰত যিবোৰত বিস্কুট আছে সেইবোৰতো উৰি নাযায়, আৰু যিবোৰত বিস্কুট নাই সেই খালী পেকেটবোৰ নিশ্চয় উৰি আঁতৰি যাব, তেতিয়া আমাৰ খৰচবোৰ কমি যাব, আৰু এবাৰ খৰচ কৰিলে আমি আৰু কেতিয়াও খৰচ কৰিব নালাগে। কিন্তু যদি আমি অকল মানুহৰ জৰিয়তে এইবোৰ কামবোৰ কৰিবলৈ ধৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰতি মাহতে আমাৰ খৰচটো হৈয়ে থাকিব। কিন্তু এই পদ্ধতিটোত এবাৰ খৰচ কৰিলে আমি আৰু দ্বিতীয়বাৰ খৰচ কৰাৰ কথাই নাহে। তেতিয়া সকলোৱে কথাটো চিন্তা কৰিলে, আৰু হয় এই যে ঘটনাটো, আৰু তেওঁক তেতিয়া তাৰ পৰাই তেওঁক অলপ পদোন্নতি দি তেওঁক বিশেষ কামৰ দায়িত্ব দিয়া হ'ল। এই যে ঘটনাটো, এই ঘটনাটোৱে আমাক এইটো কথা শিকায়, আমি কেতিয়াবা নিজকে, ময়ে বা আপোনালোকে হওক, কেতিয়াবা আমি সকলোতকৈ বেছিকৈ জনা বুলি ভাবি আমি নিম্ন পৰ্যায়ৰ মানুহবোৰক আমি গুৰুত্ব নিদিওঁ। তেওঁলোকে ক'ব খোজা কথাবোৰ আমি শুনিবলৈ আমি সময় নিদিওঁ, আমি তেওঁলোকৰ কথাবোৰ নুশুনো, কাৰণ আমি ভাবোঁ তেওঁলোকে একো এটা কৰিব নোৱাৰিব। কিন্তু প্ৰকৃততে তেওঁলোকৰ মাজতো কিন্তু এটা বিশেষ জ্ঞান থাকিব পাৰে, আৰু সেই জ্ঞানটো যদি আমি গ্ৰহণ কৰি লওঁ, তেতিয়াহ'লে আমাৰ হয়তো উন্নতি হ'ব। যিকোনো এইটো কথা আমাৰ সমাজ ব্যৱস্থাৰ বা যিকোনো অনুষ্ঠানৰে ক্ষেত্ৰত যদি প্ৰযোজ্য হয়, আমি সৰু মানুহবোৰৰ কথাবোৰক সৰু কথা বুলি ভাবি আমি গুৰুত্ব নিদিওঁ। আমি যিবোৰে ভাবোঁ যে আমিয়ে জানো, আমাৰ কথাবোৰে ডাঙৰ, আমাৰ কথাবোৰে সমাজত স্থান পাব, আমিয়ে সমাজখন পৰিচালিত কৰিলোঁ, যে আমি কৰা সিদ্ধান্তবোৰে সকলোৰে বাবে গ্ৰহণযোগ্য হওক, তেতিয়া কিন্তু আমাৰ উন্নতি নহয়। কিন্তু আমি যদি সৰু সৰু মানুহবোৰৰ মনৰ কথাবোৰ, তেওঁলোকৰ আইডিয়াবোৰ যদি আমি গুৰুত্ব সহকাৰে লৈ, আমি যদি আমাৰ কিবা অনুষ্ঠানতে হওক বা সমাজ ব্যৱস্থাতে হওক যদি আমি প্ৰয়োগ কৰি যাওঁ, তেতিয়া নিশ্চয় আমাৰ
কেতিয়াবা কিছুমান খুব ভাল কথা আমি শিকি ল'ব পাৰিম আৰু সমাজত আমি প্ৰয়োগ কৰিব পাৰিম। আজিলৈ এৰিলোঁ। নিজকে আমি কেতিয়াও যেন আমি বহুত জনা বুলি নাভাবি সৰু মানুহৰ কথাত গুৰুত্ব দিওঁ, তাৰে আশা ৰাখি আজিলৈ এৰিলোঁ। পুনৰ আপোনালোক সকলোকে নমস্কাৰ।